নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। আজি মূলত উপস্থিত আছে তিনিগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ MSR কিক বক্সাৰ, লগতে আছে প্ৰশিক্ষক যতীন দাস, লগতে আছে তিনিগৰাকী খেলুৱৈ। শেহতীয়াভাৱে দিল্লীত অনুষ্ঠিত 1 পৰা 5 ফেব্ৰুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত ৱাকো ইণ্ডিয়া ইণ্টাৰনেশ্যনেল অ'পেন কিক বক্সিং চেম্পিয়নশ্বিপত তেখেতসকলে ব্ৰঞ্জ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিলে আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি অসম তথা লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে, লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিগৰাকী লখিমপুৰৰ সন্তান, লগতে আছে যতীন দাস। আমি সমগ্ৰ বিষয়সমূহ তেখেতৰ লগত আলোচনা কৰিম, লগতে তেখেতসকলে কিদৰে পাৰফৰ্মেঞ্চ কৰিলে আমি সমগ্ৰ বিষয়সমূহ জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ যতীন দাস ডাঙৰীয়াৰ ওচৰলৈ। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ তত্বাৱধানত থাকি পেলাই অক্টাগনৰ পৰা যিহেতু গৈছিলে গোটেই টীমটো, গতিকে কি ক'ব এই মুহূৰ্তত, কেনেকুৱা ধৰণে পাৰফৰ্মেঞ্চ কৰিলে গোটেই দলটোৱে? খুব ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকে তাতে। আমি 3জন প্লেয়াৰ লৈ গৈছিলোঁ অক্টাগনৰ পৰা ইণ্ডিয়াত ৰিপ্ৰেজেণ্ট কৰিবলৈ। তাত আছিলে পূৰবী সোণোৱাল, ডলি পাংগিং আৰু নিবিৰ হাজৰিকা, আৰু তেওঁলোকে তিনিগৰাকীয়ে তাত খেলত খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। যিহেতু ইণ্টাৰনেশ্যনেল খেলা আছিলে, বোলে কোন দেশৰ, ভাৰতৰ উপৰি কোন দেশৰ ইয়াতে খেলুৱৈ আহিছিলে? আপোনাৰ ভাৰতৰ উপৰি 35 কাণ্ট্ৰি তাত ৰিপ্ৰেজেণ্ট কৰিছিলে। তাৰ ভিতৰত উজবেকিস্তান আছিলে, UAE আছিলে, কাজাখস্তান আছিলে, আপোনাৰ ফিনলেণ্ড আছিলে, তেনেকৈ 35 কাণ্ট্ৰি আছিলে। আৰু কোন দেশৰ লগত পূৰবী হওক বা ডলি হওক বা নিবিৰে কোন দেশৰ খেলুৱৈৰ লগত খেলিলে? নিবিৰে খেলিলে আপোনাৰ কাজাখস্তানৰ লগত খেলিলে আৰু উজবেকিস্তানৰ লগত খেলিছে। বাকী ইণ্ডিয়া প্লেয়াৰো আছিলে গ্ৰুপত, আৰু তেনেকৈ পূৰবীও উজবেকিস্তানৰ লগত খেলিছে, ডলিয়ে কাজাখস্তানৰ লগত খেলিছে, লগত ইণ্ডিয়া ফাইটাৰো আছিলে সেইটো গ্ৰুপত। গতিকে তেনেকৈ আপোনালোকে অসমৰ এটা এছ'চিয়েশ্যনৰ বেনাৰত গৈছিলে ইয়াৰ পৰা, গতিকে এছ'চিয়েশ্যনটোৰ নামটো কি আৰু কাৰ বেনাৰত গৈছিলে, আৰু অসমৰ পৰা কেইজন টোটেল গৈছিলে খেলুৱৈ, আৰু কিমানটা মেডেল অসমৰ খেলুৱৈসকলে অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতক প্ৰতিনিধিত্ব কৰি? আমি MSR কিক বক্সিং এছ'চিয়েশ্যন আছামৰ তৰফৰ পৰা গৈছিলোঁ, যিহেতু ৱাকো ইণ্ডিয়া তেওঁলোক এফিলিয়েশ্যন থকা এটা ফেডাৰেশ্যন হয়, গতিকে তাৰ পৰা গৈছিলোঁ। আৰু টোটেল প্লেয়াৰ গৈছিলে 17গৰাকী প্লেয়াৰ গৈছিলে। তাৰে 17গৰাকীৰ ভিতৰত আমাৰ 15টামান মেডেল লাভ কৰিছে অসমে। কিমান টাফ আছিলে, যিহেতু ইণ্টাৰনেশ্যনেল প্লেয়াৰ আছিলে, ভাৰতৰ প্লেয়াৰ আছিলে, লগতে বিদেশী প্লেয়াৰো আছিলে, গতিকে কিমান টাফ আছিলে? আপুনি প্ৰশিক্ষক হিচাপে কি পৰ্যবেক্ষণ কৰি কি দেখা পালে? মই যিহেতু তেওঁলোকৰ লগত নিজে কোচ হিচাপে বহি গেম খেলাইছিলোঁ তাতে, গতিকে গেম যথেষ্ট টাফ আছিলে। ইণ্ডিয়ান ফাইটাৰো যথেষ্ট ভাল ফাইট কৰিছে তাতে, মানে এনেকুৱা নহয় যে বিদেশী প্লেয়াৰৰ লগতে অকল গেম টাফ হৈছে ফাইট, তেনেকুৱা নহয়। ইণ্ডিয়ান ফাইটাৰৰ লগতো ভাল টাফ ফাইট দিবলগীয়া হৈছে। আৰু বিদেশী কেইজনটো খুব ধুনীয়া ফাইট কৰিছে তেওঁলোকে। উজবেকিস্তানৰ বহুত ভাল প্লেয়াৰ আহিছে, তেনেকৈ কাজাখস্তানৰ আহিছে, গতিকে যথেষ্ট ভাল প্ৰদৰ্শন হৈছে তাতে, টাফ ফাইট হৈছে। আৰু যিহেতু লখিমপুৰলৈ গৈ আছে, তাৰ প্ৰাকমুহূৰ্তত আপোনালোকে গুৱাহাটীত নামিছে আজি তাৰিখত, গতিকে তাৰ পৰা কেতিয়া আহিলে, ইয়াত কেতিয়া পালে গুৱাহাটীত, আৰু গুৱাহাটীৰ পৰা আকৌ লখিমপুৰলৈ কেতিয়া যাব আপোনালোক? আমি তাৰ পৰা আহিলোঁ আপোনাৰ 6 তাৰিখে গধূলি আহিলোঁ, আজি ইয়াতে পালোঁ ইভিনিং আহি, আৰু আজি আমাৰ ৰাতি পুনৰ লখিমপুৰলৈ যাত্ৰা হ'ব। আমি ৰাতিপুৱা গৈ পাম লখিমপুৰ। নিশ্চয়কৈ মই আকৌ পৰৱৰ্তী সময়ত আপোনাৰ লগত কথা পাতিম। মই এই মুহূৰ্তত খেলুৱৈসকলক এবাৰ দেখাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত আছে জাবানক দেখাবৰ কাৰণে অনুৰোধ জনাম। মোৰ বাওঁহাতে আছে ডলি পাংগিং, লগতে আছে এইফালে নিবিৰ আছে, আৰু এইফালে যদি মোৰ সোঁহাতে দেখায় তেখেত আছে বৰ্তমান সময়ত মোৰ সৈতে পূৰবী সোণোৱাল। মই প্ৰথমতে পূৰবী সোণোৱালৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমতে যদি আপুনি এবাৰ মেডেলটো দেখাই দিয়ে, যিহেতু আপুনি ব্ৰঞ্জ মেডেল পাইছে, এবাৰ যদি দৰ্শকসকলক ব্ৰঞ্জ মেডেল দেখাই দিয়ে, যিহেতু এইটো মেডেল মানে ভাৰতলৈ অনাৰ ক্ষেত্ৰত কেনেকুৱাখিনি কষ্ট স্বীকাৰ কৰিব লগা হৈছে, যদি এবাৰ দৰ্শকসকলক জনায়, আৰু অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ ভাৰতক প্ৰতিনিধিত্ব কৰি, যিহেতু ইণ্ডিয়া লিখা জাৰ্চি আপুনি মানে পৰিধান কৰি পেলাই খেলিলে, আৰু কোন দেশৰ লগত খেলিলে, কি ক'ব? অনুভৱ খুবেই সুন্দৰ, ভাল লাগিছে। আমি প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ, আৰু প্ৰথমবাৰৰ বাবেই আমি ব্ৰঞ্জৰ পদক লৈ আহিবলৈ পাৰিছোঁ, গতিকে খুব ভাল লাগিছে। মানে অক্টাগনৰ লগত যিহেতু তুমি জড়িত হৈ আছিলা, অক্টাগনৰ পৰা তোমালোক ওলাই গৈ পেলাই এই ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হ'লা ইণ্টাৰনেশ্যনেল পৰ্যায়ত, গতিকে যতীন দাস ডাঙৰীয়া আছে আমাৰ সৈতে, তেখেতৰ বিষয়ে কি ক'বা, লগতে অক্টাগনৰ বিষয়ে কি ক'বা? হয়, অক্টাগনৰ লগত মই বহুত দিনৰ পৰাই জড়িত, আৰু তেখেতটো মোৰ প্ৰথমৰ পৰাই কোচ হয়, আৰু মই তেওঁৰ বিষয়ক মানে আজিলৈকে বেলেগৰ তুলনাত চাবলৈ গ'লে মানে আমাৰ এখন মানে ভাগ্য বুলি ক'ব লাগিব। তেওঁ নিচিনা এজন কোচ পাইছোঁ। খুব মানে লাগি থাকে, মানে অকল গেমৰ সময়ত যে প্ৰেক্টিছৰ টাইমত বোলে 2 ঘণ্টা 3 ঘণ্টা সময় পাওঁ, অকল সেই সময়খিনিতে বোলে লাগিছে, সেনেকুৱা নহয়।
বহুত কষ্ট কৰে আমাৰ লগত ৰাতিপুৱা গধূলিলৈকে। আমি যিমানখিনি মানে আমি যদি কেতিয়াবাকৈ কোনোবা এখনত যদি ভাগৰি পৰি যাওঁ, তেওঁ মানে আমাক সাহস দিয়ে যে কিয় নোৱাৰিবি সেনেকুৱা। মানে আমিও কেতিয়াবাকৈ যদি আমি হাৰি যাওঁ বা মেণ্টেলিটিটো সদায় একেই হৈ নাথাকে, কেতিয়াবাকৈ যদি কোনোবা এখনত যদি মানে ভাবোঁ যে নোৱাৰিম নেকি, তেওঁ মানে আমাক সাহস দিয়ে যে কেলৈ নোৱাৰিবি, পাৰিবি সেনেকুৱালৈকে যথেষ্ট। কোন দেশৰ লগত খেলিলে? মই তামিলনাডু আৰু ইণ্ডিয়াৰে হয়, তাৰপিছত আৰু উজবেকিস্তানৰ লগত খেলিছিলোঁ। কেনেকুৱা আছিলে আপোনাৰ প্ৰতিপক্ষগৰাকী? হয়, খুব ভাল প্লেয়াৰ আছিলে তেওঁ, যথেষ্ট ভাল প্লেয়াৰ আছিলে, বহুত টেকনিকেল ফাইট কৰে। আৰু প্ৰথম কেৰিয়াৰৰ প্ৰথম ইণ্টাৰনেশ্যনেল গেম আছিলে আপোনাৰ? হয় হয়। প্ৰথমখন ইণ্টাৰনেশ্যনেল গেমতে আপুনি ধৰি লওক পদক পালে, গতিকে নিশ্চয়কৈ ভাল লাগিছে। কেনেকুৱা লাগিছিলে যেতিয়া আপুনি ব্ৰঞ্জৰ পদকটো আপোনাৰ ডিঙিত পিন্ধাই দিছিলে, কি ক'ব? আমি যেতিয়া খেলিবলৈ আহোঁ, আশাটো মানে এনেকুৱা হয় গ'ল্ডে বিচাৰোঁ, মানে চবেই যে গ'ল্ড মেডেল এটা পাবলৈ বিচাৰোঁ। তথাপিও প্ৰথমখন ইণ্টাৰনেশ্যনেলত আহি ব্ৰঞ্জৰ পদক পাইছোঁ যে, তথাপিও সেইটো আমি ভাগ্য বুলি ভাবিব লাগিব আৰু খুব ভাল লাগিছে। হয়। আৰু তোমাৰ লখিমপুৰৰ ক'ত ঘৰ? লখিমপুৰ মোৰ পানীন্দৰ ৰোড। হয়। ঘৰৰ পৰা ছাপোৰ্ট আছে ফুল্লি তোমাৰ এই ক্ষেত্ৰত? ঘৰৰ পৰা ফুল ছাপোৰ্ট কৰে, মোৰ মা আছে, মোৰ মায়ে যথেষ্টখিনি মোক ছাপোৰ্ট কৰে। আৰু লখিমপুৰত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে তোমাৰ, য'ত তোমাৰ ঘৰ? তেখেতসকলে খবৰ খাতি লৈ আছে, বন্ধুবৰ্গৰ খবৰ খাতি লৈ আছে নে কি কৈছে তেখেতসকলে? হয়, খবৰ খাতি লৈছে। তাৰপিছত আকৌ আৰু আশীৰ্বাদ কৰিছে যাতে নেক্সট টাইম আকৌ যাতে গ'ল্ড মেডেল আমি বিচাৰোঁ, এনেকৈ বুলি কৈছে। আৰু নিশ্চয় তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দলি পাংগিং অঞ্চল আহিব বিচাৰিছোঁ। তোমাৰ ঘৰ ক'ত আছিল? আলচালগাঁও। আলচালগাঁও। কেনেকুৱা লাগিলে এবাৰ খেলিব গৈছিলা? ভাল লাগিলে। ভাল লাগিলে। কি কেটেগৰীত খেলিছিলা? 42। 42। কোন মানে খেলুৱৈৰ লগত খেলা? কোন দেশৰ আছিলে? ভাৰতৰ নে বাহিৰৰ আছিল? ভাৰতৰ আছিলে। বাহিৰৰ নাছিল ন? নাছিলে। গতিকে তুমি কি মেডেল পালা? ব্ৰঞ্জ মেডেল। এবাৰ যি দেখাই দিয়া দৰ্শকসকলক, আৰু লগত এইটো পাইছা মমেণ্টটো। গতিকে এইটো কৰিব যাওঁতে তোমাৰ কিমান কষ্ট হৈছে, এইটো আনিবলৈ যাওঁতে ভাৰতৰ কাৰণে? কষ্ট হৈছে। ছাৰৰ কথা কি ক'বা? ছাৰে কিদৰে শিকায়, যতীন দাস ছাৰে? ছাৰে বহুত ভালদৰে শিকায়। মই ছাৰক ধন্যবাদ ক'ব বিচাৰোঁ। আমি ভাগৰি গ'লেও ছাৰে কিবা কৰে, পাৰিবি কেলৈ নোৱাৰিবি বুলি কয়। আৰু অক্টাগনৰ কথা কি ক'বা? অক্টাগনৰ লগত তুমি কেতিয়াবা জড়িত হৈ আছা? এবছৰমান হ'ব আৰু অক্টাগনৰ জড়িত। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 4। ক্লাছ 4। পঢ়াৰ মাজতে কিদৰে তুমি ৱাকো ইণ্ডিয়াক ধৰি লওক খেলিবলৈ গৈছিলা, বা তুমি কিক বক্সিঙৰ লগত কিদৰে জড়িত হৈ আছা, কিদৰে প্ৰেক্টিছ কৰা, অলপ কোৱাচোন চিডিউলটো তোমাৰ। মই ৰাতিপুৱা শুই উঠি প্ৰেক্টিছ যাওঁ, তাৰপিছত ঘূৰি আহি স্কুলৰ কাৰণে ৰেডি হওঁ। ৰেডি হোৱাৰ পাছত স্কুল ছুটি হোৱাৰ পাছত টিউশ্যন থাকে, টিউশ্যনৰ পৰা আহি পিনি আকৌ প্ৰেক্টিছৰ কাৰণে ৰেডি হওঁ। তাৰপিছত আকৌ প্ৰেক্টিছৰ পৰা আহি পঢ়িব লাগে। ভৱিষ্যতে কি হোৱাৰ আশা আছে তোমাৰ? ভৱিষ্যতে ভাল ফাইটাৰ হ'ব আশা আছে। কিক বক্সিঙতে? তোমাক কাক ফ'ল' কৰা তুমি? কাক অনুকৰণ কৰা? কাক দেখি কাৰ গেম চাই ভাল লাগে তোমাৰ? মোৰ পূজা তমাৰ। আৰু তোমাৰ লগত দেউতা গৈছিল নতুন দিল্লীলৈ, গতিকে দেউতা তোমাৰ লগত লাগি থাকে, তেখেতৰ নামটো এবাৰ কৈ দিয়া। দেউতাৰ নাম? মোৰ দেউতাৰ নাম শৈলেন্দ্ৰ পাংগিং আৰু মোৰ মাৰ নাম নৱনীতা কামান পাংগিং। দেউতাই মানে পূৰা ছাপোৰ্ট কৰে? কৰে। কি কৈছে তোমাক ভৱিষ্যতে ভাল খেলুৱৈ হ'ব বুলি কৈছে। ভাল খেলুৱৈ বুলি কৈছে। আৰু খেলোঁতে কিবা ভয় লাগিছিল নেকি? যিহেতু তুমি প্ৰথম তোমাৰ বোধহয় এখন ইণ্টাৰনেশ্যনেল, গতিকে খেলোঁতে ভয় লাগিছিল নেকি? এখন ইণ্টাৰনেশ্যনেল খেলা আছিল। নাই ভয় লগা নাই। আজি ধৰি লোৱা তুমি ব্ৰঞ্জৰ মেডেল পালা, ভৱিষ্যতে অনাগত দিনত গ'ল্ড অনাৰ নিশ্চয় সপোন থাকিব? আছে। নিশ্চয়কৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই নিবিৰ ওচৰলৈ আহিছোঁ, তোমাকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছোঁ। তোমাৰ লখিমপুৰৰ কোন জেগাত ঠাইত ঘৰ? লখিমপুৰ মোৰ মৈদমিয়াত ঘৰ। কি ক'বা, ব্ৰঞ্জ তোমাৰ এখন ইণ্টাৰনেশ্যনেল প্ৰথম আছিলনে? এখন প্ৰথম, আৰু প্ৰথমতে তুমি ব্ৰঞ্জ মেডেল পাই পেলাই তুমি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছা, লগতে লখিমপুৰকো গৌৰৱান্বিত কৰিছা, গতিকে কি ক'বা এই মুহূৰ্তত? খুবেই ভাল লাগিছে, আৰু মই ছাৰ আৰু মেমক ধন্যবাদ জনাব বিচাৰিম। তুমি পঢ়ি আছা? পঢ়ি আছোঁ, মই ক্লাছত 8ত পঢ়ি আছোঁ। কোৱাচোন চিডিউলটো তুমি কিদৰে পঢ়াৰ মাজতে কিদৰে তুমি এই কিক বক্সিঙৰ লগত জড়িত হৈ পেলাই, কিমান বছৰ হ'ল তোমাৰ, আৰু ছাৰৰ কথা কি ক'বা? মই জিমত জইন কৰা এবছৰমান হৈ গ'ল। মই ৰাতিপুৱা শুই উঠি প্ৰেক্টিছ আহোঁ, তাৰপৰা স্কুল যাওঁ, স্কুলৰ পৰা আহি আকৌ প্ৰেক্টিছ আহোঁ, আকৌ আহি পঢ়োঁ। ছাৰেও আমাৰ লগত খুবেই কষ্ট কৰিছে। ছাৰো কামত যায়, অফিচত আহে, অফিচৰ পৰা আহি আমাক প্ৰেক্টিছ কৰে, অফিচলৈ যোৱাৰ আগতো প্ৰেক্টিছ কৰাই যায়। আৰু তুমি যেতিয়া যাওঁতে ইয়াৰ পৰা যেতিয়া গৈছিলা, মানে ঘৰৰ পৰা লখিমপুৰৰ পৰা যেতিয়া ওলাই আহিছিলা, ভাবিছিলানে তুমি এটা মেডেল লৈ আকৌ ঘূৰি আহিম অসমলৈ, ভাবিছিলা তুমি? তেনেকৈ ভাবিছিলোঁ, আশা এটা আছিলে মানে।
আৰু যিহেতু 17গৰাকীকে প্লেয়াৰ গৈছিলে বা টোটেল 35জনীয়া টীম এটা গৈছিলে অসমৰ পৰা তোমালোকৰ লগত, গতিকে অসমৰ টীমটোও ভাল পাৰফৰ্মেঞ্চ কৰিছে। গতিকে এছ'চিয়েশ্যনে তোমালোকে এখন মঞ্চ প্ৰদান কৰিছে, লগতে লখিমপুৰৰ অক্টাগনো তোমালোকে এখন মঞ্চ প্ৰদান কৰিছে। গতিকে এছ'চিয়েশ্যন লগতে অক্টাগনক তুমি কিদৰে কৃতজ্ঞতা জ্ঞাপন কৰিবা? মই সিহঁতক ধন্যবাদ জনাব বিচাৰিম। যতীন ছাৰৰ কথা কি ক'বা? যতীন ছাৰকতো মই খুবেই ধন্যবাদ জনাব বিচাৰিম, আমাৰ লগত ইমান কষ্ট কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শেষত আহিব বিচাৰিছোঁ পুনৰ যতীন দাস ডাঙৰীয়া ওচৰলৈ। মই অক্টাগনৰ কথা কিছু পাতিব বিচাৰিছোঁ। অক্টাগনৰ পৰা বহুতো খেলুৱৈ হয়তো ওলাই গৈছে আজিৰ তাৰিখত। শেহতীয়াভাৱে যিহেতু ইণ্টাৰনেশ্যনেল পৰ্যায়ত 3গৰাকী খেলুৱৈ অসম তথা ভাৰতৰ নাম উজ্জ্বল কৰিলে, লগতে লখিমপুৰৰ নাম উজ্জ্বল কৰিলে। কওকচোন অক্টাগনৰ বিষয়ে কওক, অক্টাগনৰ লক্ষ্য কি আছিলে আৰু সেই লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিছেনে নাই? অক্টাগনটো আপোনাৰ এষ্টাব্লিছ হৈছিলে ফেব্ৰুৱাৰী 2024-ত। এতিয়া ঠিক 1 বছৰ হ'ব আৰু হোৱা নাই, আৰু মই তাৰে হেড কোচ হয়। আৰু মোৰ প্লেনিং আছিলে অক্টাগনৰ পৰা, লখিমপুৰৰ পৰা অক্টাগনৰ থ্ৰুৱেদি ভাল ভাল প্লেয়াৰ লৈ আৰু আজিলৈকে আমি যিমানখিনি গেম খেলিব লৈ গৈছোঁ, অলৰেডি ষ্টেট খেলিছে ল'ৰা ছোৱালী, ডিষ্ট্ৰিক্ট খেলিছে, বা আমি নিজে OFC অৰ্গেনাইজ কৰোঁ, OFC খেলিছে, তেনেকৈ বিভিন্ন DFL খেলিছে দজাঙৰ। তেনেকৈ আজিলৈকে আমাৰ প্লেয়াৰ য'তেই গৈছে আজিলৈকে হাৰি অহা নাই, নিশ্চয় পদক লৈ আহে। আৰু আমি অলৰেডি আপোনাৰ 1 বছৰ নহওঁতে আমাৰ 30+ মেডেল আহিছে অক্টাগনলৈ। আমি য'তে পাৰ্টিচিপেট কৰাইছোঁ তাত পাই মেডেল আহিছে। কি কি ইভেণ্টত আপোনালোকে পাৰ্টিচিপেট কৰে? আমি কিক বক্সিঙতে কৰোঁ। কিক বক্সিঙৰ এতিয়া আমি MMA কৰি আছোঁ। MMA-টো আমাৰ এতিয়া ষ্টেট MMA আমাৰ চেম্পিয়ন হৈছে, প্ৰভিশ্যনেল ষ্টেট MMA চেম্পিয়ন হৈছিলে। তেনেকৈ কিক বক্সিঙত নৰ্থ ইষ্ট হৈছিলে, DFL পাতিছিলে দজাঙে, তাতো আমাৰ 2জন আহিছিলে, 2জনে গ'ল্ড মেডেল হৈছিলে। তেনেকৈ আমি OFC কৰাই আছোঁ নিজেই। OFC-টো আমাৰ যথেষ্ট ভাল ফলাফল অক্টাগনৰ। গতিকে অক্টাগনৰ পৰা এটাই পৰিকল্পনা আছে, অনাগত 3 বছৰৰ ভিতৰত অক্টাগনৰ পৰা আমি ৱৰ্ল্ড চেম্পিয়নশ্বিপ পৰ্যায়ত প্লেয়াৰ লৈ গৈ তাত যেন ভাল ফলাফল দেখুৱাই মেডেল যেন অসমলৈ বা ভাৰতবৰ্ষলৈ লৈ আহিব পাৰোঁ, সেইটো এটা বিশেষ পৰিকল্পনা আছে। অনাগত 3 বছৰত মই চেষ্টা কৰিম অক্টাগনৰ পৰা বেছিতকৈ বেছি প্লেয়াৰ ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰক, আৰু ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি মেলি ভাৰতবৰ্ষলৈ মেডেল কঢ়িয়াই আনক, সেয়া পৰিকল্পনা আছে। 3গৰাকী খেলুৱৈ ধৰি লওক আজিৰ তাৰিখত ব্ৰঞ্জৰ মেডেল পালে, ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। গতিকে তেখেতসকলক পৰৱৰ্তী পৰ্যায়ত চৰকাৰে কেনেকুৱা ধৰণৰ সহযোগিতা কৰাটো আপোনালোকে বিচাৰিব অক্টাগনৰ তৰফৰ পৰা, বা এগৰাকী প্ৰশিক্ষক হিচাপে তেখেতসকলক কিদৰে ছাপোৰ্ট কৰাটো বিচাৰিব, কিবা আহ্বান জনাব বিচাৰিব নেকি? আচলতে চৰকাৰে আমাক যিটো স্পনচাৰশ্বিপৰ কথা কওঁ, আমি সেইজন প্লেয়াৰ যেতিয়া বাহিৰলৈ লৈ যাবলগীয়া স্পনচাৰশ্বিপৰ যথেষ্ট প্ৰয়োজন হয়। আৰু এই স্পনচাৰশ্বিপটো অকণমান আমাৰ লখিমপুৰহেন জেগাত অলপ প্ৰব্লেম হয়, কাৰণ স্পনচাৰ নহয় পটককৈ। গতিকে দিল্লী বা মুম্বাইৰ কথাটো বেলেগ, তাৰ প্লেয়াৰ স্পনচাৰ পাই যায়, ডাঙৰ ডাঙৰ কোম্পেনী আছে এনেকৈ। আৰু চৰকাৰে এতিয়া যিটো আকৌ খেলো ইণ্ডিয়া পাতে, এইটো আপোনাৰ অহা যোৱা থকা খোৱা সকলো দিয়ে, সকলো তেওঁলোকৰ ফালৰ পৰা বহন কৰে। গতিকে তেনেকৈ আৰু অনাগত দিনত আমাৰ প্লেয়াৰ যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ হ'ব, তেতিয়া যে অলপ চৰকাৰৰ পৰা স্পনচাৰ পাওঁ আমি যথেষ্ট নিশ্চয় আনন্দিত হ'ম। আৰু এইবাৰ আপোনালোকে অহা যোৱা বা থকা খোৱা তেখেতৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন হওক বা যিখিনি খৰচা থাকে, সেই খেলুৱৈ নিজে বহন কৰিব লগা হৈছেনে বহন কৰিছে কমিটিয়ে বা এনেকুৱা? না, খেলুৱৈ বহন কৰিছে, অহা যোৱাটো নিজে বহন কৰিছে, আৰু বিশেষকৈ ৰেজিষ্ট্ৰেশ্যনটো, আৰু বাকী তাত থকা খোৱা তেওঁলোকে আমাক প্ৰদান কৰিছে ফেডাৰেশ্যনৰ তৰফৰ পৰা। শেষত কি ক'ব অসমবাসীক, লগতে লখিমপুৰবাসীক কি ক'ব, যিহেতু আপোনালোকে 3টাকৈ মেডেল লৈ আকৌ লখিমপুৰলৈ উভতি আহিছে, নিশ্চয়কৈ নতুন নৱপ্ৰজন্মৰ খেলুৱৈসকলো থাকিব, তেখেতসকলৰ উদ্দেশ্যে কি ক'ব, বা লখিমপুৰবাসী বা অসমবাসীৰ উদ্দেশ্যে আপুনি শেষত কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব? অসমবাসী ৰাইজলৈ ধন্যবাদ, আমাৰ যথেষ্ট তেওঁলোকে অনুপ্ৰেৰণা দিয়ে, আশীৰ্বাদ কৰিছে। আৰু লখিমপুৰৰ যিসকল খেলুৱৈ আছে কিক বক্সিঙত, এতিয়া বহুত প্লেয়াৰ আছে লখিমপুৰ কিক বক্সিঙত। আপোনাৰ ধৰি লওক যদি আপুনি চাবলৈ যায় 3000 মোৰ প্লেয়াৰ লখিমপুৰ কিক বক্সিঙৰ আছে। গতিকে যিসকল এটা মানে প্ৰপাৰ গাইডেঞ্চত কিক বক্সিং কৰিব লাগে, এনেকুৱা নহয় যে কোনোবাই কিক বক্সিং ক্লাব এটা চলাই আছে আজি পুৰণা পদ্ধতিৰে, তেনেকৈ এইটো বস্তু এটা নচলে। আজি সময়ৰ লগত খাপ খাই চলিব লাগিব। গতিকে অক্টাগনলৈ আহক, মই স্বাগতম জনাইছোঁ লখিমপুৰৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক, লগতে খেলুৱৈসকলক। আহক আৰু অক্টাগনৰ জৰিয়তে আমি এখন প্লেটফৰ্ম দিম, অলৰেডি দিছোঁ আমি বহুত প্লেয়াৰক। গতিকে এখন প্লেটফৰ্ম দিম, যিখন প্লেটফৰ্ম লখিমপুৰত হয়তো বেলেগে দিব নোৱাৰে। গতিকে অক্টাগনলৈ আহক, আৰু আহক প্ৰেক্টিছ কৰক, সেইমতে আমি এখন প্লেটফৰ্ম দিম, খেলক, মেডেল কঢ়িয়াই আনক ভাৰতবৰ্ষলৈ।
নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই 4গৰাকী খেলুৱৈ পূৰবী সোণোৱাল, ডলি পাংগিং, নিবিৰ হাজৰিকা আৰু অক্টাগনৰ প্ৰশিক্ষক যতীন দাস ডাঙৰীয়াক আমি গগৈ স্পৰ্টছ এনিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক সময়তো এনেধৰণে ভাৰত তথা অসমৰ নাম গৌৰৱ কৰক, লগতে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনি থাকক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ এনি। ধন্যবাদ। Next one, Bahul Naik, Odisha. Next one, Amit Mamidi, Andhra Pradesh. Blue corner,